নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 21 জুলাই আৰু এই ধৰণৰ খবৰসমূহ নিথু চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে পুনৰ বিদেশ ভ্ৰমণলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 23 আৰু 26 জুলাই ইংলেণ্ড আৰু মালদ্বীপলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰবাৰ সংঘটিত হৈছে বিমান দুৰ্ঘটনা মহাবিদ্যালয়ৰ অট্টালিকাত প্ৰচণ্ড খুন্দা মাৰি বিস্ফোৰিত হৈছে বিমানখন এজনৰ মৃত্যু নিশ্চিত হোৱাৰ বিপৰীতে 13 জনক সংকটজনক অৱস্থাত হাস্পতাললৈ লগে লগে প্ৰেৰণ কৰা হৈছে আৰু আজি দুপৰীয়া 1:06 বজাত সুবৰিয়া ৰাষ্ট্ৰ বাংলাদেশৰ উত্তৰা মাইলস্টোন কলেজৰ এলেকাত এই ঘটনা সংঘটিত হৈছে আমি জনাই আছো এই মুহূৰ্তত বাংলাদেশৰ বায়ুসেনাৰ F7BG-1 বিমান দুৰ্ঘটনাখন পতিত হৈছে আৰু সংকটজনক অৱস্থাত থকা অধিকাংশই হৈছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী বৃহৎ উদ্ধাৰ অভিযানত নামি পৰিছে প্ৰশাসন আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো অবৈধ বাংলাদেশীৰ নামত অসমৰ শ্ৰমিকক বহিৰাজ্যত হাৰাশাস্তিৰ অভিযোগ বহিৰাজ্যত অসমৰ শ্ৰমিকক নিৰ্যাতন বাংলাদেশৰ নামত 84 জন অসমৰ শ্ৰমিকক গ্ৰেপ্তাৰ কৰা হৈছে হাৰিয়ানাৰ গুৰগাঁও সেক্টৰ 10ত গ্ৰেপ্তাৰ শ্ৰমিক কেইজন গ্ৰেপ্তাৰ হোৱা 41 জন হৈছে শ্ৰমিক মানকাছাৰ জিলাৰ মানকাছাৰৰ বৰপেটাৰ পৰা গৈ শ্ৰমিক হিচাপে নিয়োজিত আছিল হাৰিয়ানাত শ্ৰমিক কেইজনক উভতাই অনাৰ দাবী মানকাছাৰৰ বিধায়ক আমিনুল ইছলামৰ সন্দেহযুক্ত বাংলাদেশীৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ বিধায়ক গৰাকীৰ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপালে মুছলমানে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ অসমৰ সংখ্যালঘু সংগঠনৰ উচ্ছেদস্থলীৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ ABMSUৰ বাছি বাছি ধৰ্মীয় সংখ্যালঘুক উচ্ছেদ কৰিছে চৰকাৰে একমাত্ৰ সাম্প্ৰদায়িক মেৰু বিভাজনৰ বাবে উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ নিয়ম উলংঘা কৰি খাকুৱাৰ হুছেইনক গুলিয়াই হত্যা কৰিলে আৰক্ষীয়ে গোৱালপাৰাত সংঘটিত ঘটনা ন্যায়িক তদন্ত হ'ব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খস্তীয়া কথা বতৰাৰ পৰা আঁতৰি থকাৰ আহ্বান জনালে ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে উত্তৰ পূবৰ বাবে আহিছে এটা সুখবৰ গুৱাহাটীৰ গড়চুকত আজি আহোম গাঁৱত 300খনকৈ বিচনাযুক্ত মাল্টি স্পেচিয়েলিটি টাৰ্চিয়াৰী কেঞ্চাৰ হাস্পতাল উদ্বোধন কৰা হৈছে আৰু এই উদ্বোধনী সভাত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি পুনৰবাৰ জনাই আছো অসম তথা উত্তৰ পূবৰ বাবে আহিছে সুখবৰ গুৱাহাটীৰ গড়চুকৰ আহোম গাঁৱত আজি 300খন বিচনাযুক্ত মাল্টি স্পেচিয়েলিটি টাৰ্চিয়াৰী কেঞ্চাৰ হাস্পতাল উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ গৰজি উঠিছে আছাদুদ্দিন ওৱেইচি মিয়া মুছলমানক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহতে 7,000 মুছলমান পৰিয়ালক গৃহীন কৰিছে চৰকাৰে ধুবুৰী লখিমপুৰ নলবাৰী গোৱালপাৰাত চলাইছে অমানৱীয় উচ্ছেদ সংবিধান নামানি হিমন্ত বিশ্ব শৰ্মাই চলাইছে বুলডোজাৰ মিছন বসুন্ধৰাত কিয় সাংগুৰি লোৱা নাই বাংলাভাষী মুছলমানক নিৰ্বাচনত জয়ী হ'বলৈ ভূমিহীন মানুহক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ গৰজি উঠিল আছাদুদ্দিন ওৱেইচি আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে এইবাৰ বিজেপিৰ সকলো বিধায়কে নাপাব টিকট চৰকাৰী আঁচনি ৰূপায়ণ কৰা সকলে পাব টিকটৰ দাবীদাৰ
বিজেপি বিধায়কৰ টিকেট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বহু বিধায়কৰ সমষ্টি নোহোৱা হ'ল বহু বিধায়কে এইবাৰ নিজেও নিৰ্বাচন নেখেলে নতুন মুখক আমি প্ৰাধান্য দিম ২৬ৰ নিৰ্বাচনত সকলো বিধায়কে যে টিকট পাব তেনে কোনো কথা নাই এইবাৰ বহু সমষ্টি এছচি এছটিৰ বাবে হ'ল সংৰক্ষিত সমষ্টিবোৰত আমি নতুন মুখক প্ৰাধান্য দিম এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এইবাৰ মহানগৰীৰ চলচলত বৃহৎ উচ্ছেদ অভিযান IIHMৰ অট্টালিকাত বুলডোজাৰ কোপ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ভাঙি দিয়া হ'ল হোটেল মেনেজমেণ্টৰ প্ৰতিষ্ঠানখনৰ প্ৰতিটো ব্লক এফালৰ পৰা ভাঙিলে প্ৰশাসনৰ বুলডোজাৰেৰে শিলখাকু সংৰক্ষণৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত চলিল উচ্ছেদ গুৱাহাটীৰ বানপানী ৰোধৰ বাবে প্ৰতিষ্ঠানখন ভাঙি পেলোৱাৰ সিদ্ধান্ত চৰকাৰৰ শিলখাকুত থকা সকলো অট্টালিকাত বুলডোজাৰ চলোৱাৰ হুংকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ